ইউটিউব চেনেল ডিপাৰ্ট। আজি মই আছোঁ বশিষ্ঠত, মোৰ লগত দাদা তিনিজনমান আহিছে। আজি ইয়াতে আউটডোৰ কৰিম বুলি ভাবিছোঁ। আমি চাওক ধুনীয়াকৈ বশিষ্ঠ মন্দিৰৰ কেম্পাছতে আহি পাইছোঁ। এতিয়া আমি সুন্দৰকৈ পাহাৰৰ ওপৰত যাম, অলপ ওপৰত নিজৰা এটা আছে, তাতে যাই কিনে আমি সুন্দৰকৈ আপোনাৰ আউটডোৰ কৰিব চেষ্টা কৰিম। আৰু লগতে অলপ মেগী চেগী আনিছোঁ, এনেকৈ বনাই চনাই খাম আৰু ধুনীয়াকৈ। এয়া চাওক আপোনালোকে ধুনীয়া বলবমৰ সময় ন, ইয়াতে ধুনীয়াকৈ এইবিলাক কাপোৰ চাপোৰবিলাক হেৰি হৈ আছে। আৰু ইয়াতে আমি এতিয়া যাম ওপৰলৈ। মোৰ দাদা প্ৰজ্ঞা, এক্সপিৰিয়েঞ্চ কেনেকুৱা আজি? গৰম মানে কি ক'বা আৰু, গৰম ফালি দিছে আৰু যোৱাকালিৰ দৰে আৰু প্ৰায় অলপ কম যোৱাকালিতকৈ। প্ৰায় বহুত ৰ'দ দিছে আজি, বতাহো কমেই প্ৰায়। গতিকে এতিয়া আমি যাওঁ বশিষ্ঠ মন্দিৰৰ এই চাইডেদি এনেকৈ সোমাই যাব লাগে ৰাস্তাটো দি ধুনীয়াকৈ। এয়া এইফালে দোকানবিলাক আছে। এনেকৈ বশিষ্ঠৰ ছাইডেৰে এনেকৈ ওপৰলৈ উঠি যাম মন্দিৰটোৰ পিছফালেৰে। এনেকৈ ছাইডেৰে আমি এনেকৈ আহি আছোঁ সুন্দৰকৈ। এইটো বশিষ্ঠ মন্দিৰটো এক সুন্দৰ নজাৰা। আপোনালোকে আহিব, টুৰিষ্ট প্লেচো হয়। আপোনালোকে যিবিলাকে আহিছে বাৰু গম পাব, ধুনীয়া। আৰু যিবিলাকে অহা নাই আহিব, আপোনালোকে ভাল লাগিব। ইয়াতে ধুনীয়াকৈ নিজৰা এটাও আছে, পাহাৰৰ পৰা বৈ আহে মন্দিৰটোৰ। এই মন্দিৰটো বহু পুৰণা আপোনালোকৰ। এতিয়া আমি ধুনীয়াকৈ অফ ৰোডিং কৰিম দেই। আপোনালোকে চাই থাকক, ইয়াত দূৰত ধুনীয়াকৈ পানী। চাওঁ বাৰু আমি কিমান দূৰ যাব পাৰোঁ এনেকৈ পানী দি গাড়ীখন। এনেকৈ চাওক ধুনীয়াকৈ। যদিও গাড়ীখন আনিছিলোঁ, আমি ইয়াতে ফাঁচি গ'লোঁ। ফাঁচি যায় এতিয়া আৰু বেক কৰি কিনে লৈ যাব, মানে উপায় নাই। এইখিনিত অলপ শিল থকা কাৰণে নুঠে গাড়ীখন, যিহেতু গাড়ীখন চাপৰ ভালেখিনি। এতিয়া সুন্দৰকৈ বেক কৰি অলপ আগত থৈ খোজকাঢ়ি আছোঁ। অলপ দূৰ খোজকাঢ়িব লাগিব। ধুনীয়াকৈ গাড়ীখন তাতে থৈ দিলোঁ। থৈ কিনে চাবক, এইফালে গাড়ী আহে কিন্তু আমাৰখন নাহিল। গতিকে আমি এতিয়া প্ৰায় 1.5-2 কিলোমিটাৰমান এনেকৈ খোজকাঢ়িব লাগিব ধুনীয়াকৈ। আহিলোঁ মোটামুটি 500 মিটাৰমান আহিলোঁ আমি খোজকাঢ়ি। চবৰে ভাগৰ লাগছে এতিয়া। কেনেকুৱা এক্সপিৰিয়েঞ্চ চবলা? বঢ়িয়া। এইফালে আহি আছে আৰু 3জন দাদা আছে, পৰক দা, এইফালে দাদা। কেনেকুৱা এক্সপিৰিয়েঞ্চ? বঢ়িয়া। এয়া চাওক আপোনালোকে, ৰাস্তা বঢ়িয়া। সুন্দৰ পৰিৱেশ, প্ৰকৃতিৰ মাজত ধুনীয়া এনেকৈ নিজৰা বৈ আহি আছে। আপোনালোকে চাউণ্ডটো ফিল কৰক। মোটামুটি 2 কিলোমিটাৰমান খোজকাঢ়ি আহি আমি আহি পালোঁ। খুব ভাগৰ লাগিছে। চাওক এতিয়া আপোনালোকক দেখুৱাম মই ধুনীয়াকৈ। এইফালে আছে ৱাটাৰফলটো।
অ' মাই গড, কি সুন্দৰ নাজাৰা, আপোনালোকে চাওক। এয়া আহিব আপোনালোকে। ফাইনেলি আমি আহি পালোঁ। এটি সুন্দৰ ৱাটাৰফল বশিষ্ঠ মন্দিৰৰ পিছফালে থকা। হয়তো বহুতো আহি পোৱা নাই, যিবিলাকে আহি পোৱা নাই অলপ কষ্ট হ'ব। কষ্ট হ'লে আপোনালোকে আহিব। কয় নহয় কষ্টৰ ফল বহুত মিঠা বুলি। আজি আপোনালোকক দেখুৱাম ইমান কষ্ট কৰি আহি 2-3 কিলোমিটাৰ প্ৰায় কি সুন্দৰ নাজাৰা। এয়া চাওক। এইটোৰ ওপৰত আৰু এটা আছে নেকি ভিতৰৰ ফালে, আপোনালোকে দেখাম সুন্দৰকৈ। চাওক এয়া আপোনালোকে নাজাৰা সুন্দৰ পৰিৱেশ। আমি বঢ়িয়াকৈ অলপ গা পা ধুই ল'লোঁ ইয়াতে সুন্দৰকৈ, অলপ ঠাণ্ডা পেলাই লৈ কিনে এতিয়া আমি ধুনীয়াকৈ মেগী খাম। বনাব ওলাইছে, বঢ়িয়াকৈ জুই ধৰিছে। কি খবৰ ৰাইজ? জুই জ্বলাই নাই, মেচ খেমিছে মানে অলপ চেষ্টা কৰি আছে এনেকৈ মেগী বনাম। এতিয়া মেগী বনাই সুন্দৰকৈ আমি ইয়াতে খাম। এতিয়া মই অলপ সুন্দৰকৈ আউটপেইণ্টিং ষ্টাৰ্ট কৰোঁ, আপোনালোকে চাই থাকক। আমাৰ মেচ আনিছিলোঁ, মেচটো খেমিছে আমি ঘামতে। এতিয়া আমাৰ প্ৰচেষ্টা শিলেৰে এনেকৈ প্ৰায় আমাৰ 20 মিনিট সময় যুঁজিলে, এতিয়াও চেষ্টা কৰি আছে, পাৰা নাই। আশা কৰোঁ সোনকালে জুই উঠিব, আমি খাব পামনে আজি? পাম চেষ্টা কৰি আছোঁ। লাগিব জুইটো উঠোতে। সাধাৰণ মেগীত আমাৰ এডভাৰটাইজত দেখায় 2 মিনিট, কিন্তু আমাৰ এতিয়া পাহাৰীয়া অঞ্চল নে, ইয়াতে অলপ যা যোগাৰ কৰোঁতে ধোঁৱা ওলাইছে এয়া ধোঁৱা ওলাইছে। এতিয়া আমাৰ জুই জ্বলিব। অৱশেষত জুই জ্বলিল সুন্দৰকৈ। দাদাই জ্বলাই দিছে বঢ়িয়াকৈ। এতিয়া গেছলে খুজি আনিলে, বেলেগৰ ল'ৰা ইয়াতে আছিল। তেনেকৈ এতিয়া আমি পানী বহাই দিছোঁ। এয়া নাজাৰা পাহাৰৰ মাজত। আমি পানী আজি ইয়াৰ পৰাই ল'ম ধুনীয়াকৈ কণ্টেইনাৰত পানী লৈ আজি প্ৰডাক্ট আঁকিব। আমি এতিয়া এইটো স্পট আঁকিম, ট্ৰেন্সপাৰেঞ্চি কৰিম আজি সুন্দৰকৈ। এয়া প্ৰায় ষ্টাৰ্ট দিছে, আপোনালোকে চাই থাকক আজি সুন্দৰকৈ ব্লগটো। এনেকৈ কি ক'ব আজি প্ৰডাক্ট? কি ক'ম আৰু, কি নেচাৰটো সুন্দৰ নেচাৰ মানে কালাৰৰ যিটো ভেৰাইটি পাইছোঁ ন, সেইটো তাৰমানে প্ৰকৃতিৰ কালাৰ আৰু কি ক'ম আৰু তাৰমানে। অলপ পানীত গ'ল এনজয় ল'বৰ কাৰণে বঢ়িয়াকৈ। এতিয়া মই অলপ আঁকিম সুন্দৰকৈ, চাই থাকক। এইফালে ট্ৰেন্সপাৰেঞ্চি কৰিছোঁ এনেকৈ ধুনীয়াকৈ, আপোনালোকে চাওক। প্ৰায় আজি ইমানতে চিনাৰীখন সমাপ্ত কৰিলোঁ। কি সুন্দৰ নাজাৰা। এইফালে আমাৰ মেগী খোৱাৰ কাৰণে ষ্টিক কাটি আছে পৰাগ দাই। আমাৰ মেগী হৈছে বঢ়িয়াকৈ, ষ্টিকেদি আমি খাম আজি। পাহাৰৰ ফুল মজাত আমি ল'ম ধুনীয়াকৈ। নেচাৰৰ যিটো আমাৰ লগত একো নাই, অকল কেৰাহীটো আনিছিলোঁ, মেগী আনিছিলোঁ, বাকী আমি ইয়াতে নেচাৰৰ পৰা লৈছোঁ সুন্দৰকৈ। এয়া চাওক ছবিখন আপোনালোকে। মই অলপ কমপ্লিট কৰি দিলোঁ তাৰ কাৰণে সেই ওলাই কিনে। এইটো বেকগ্ৰাউণ্ডটো আপোনাৰ ধুনীয়াকৈ এয়া চবকে দি দিছে, মোকো দি দিছে বঢ়িয়াকৈ। এয়া চব পাহাৰৰ মাজত এই সুন্দৰ মেগীৰ সোৱাদটোৱে বেলেগ। আপোনালোকে আহিব ধুনীয়াকৈ।
আহি পালোঁ তাৰ পৰা ধুনীয়াকৈ আহি পাই এতিয়া ইয়াত গাড়ীত দাদাতে কাপোৰ কানি অলপ চেঞ্জ কৰি আছে ধুনীয়াকৈ এতিয়া আমি যাওঁ সুন্দৰকৈ ঘৰলৈ আজিলৈ ভিডিঅ'টো এইখিনিয়ে আপোনালোকে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ